হানিমুনলৈ গৈ ঘূৰি নাহিল ইন্দোৰৰ দম্পতি। নমস্কাৰ, নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ এক মুখ্য সংবাদ। ইন্দোৰৰ ৰজা ৰঘুবংশী 30 বছৰ আৰু তেওঁৰ পত্নী সোনম ৰঘুবংশী যাৰ বয়স 27 বছৰ হানিমুনলৈ মেঘালয়লৈ আহিছিল। তেওঁলোকে 20 মে তাৰিখে গুৱাহাটী আহিছিল আৰু তাৰ পিছত শ্বিলং আৰু চেৰাপুঞ্জীলৈ গৈছিল। 23 মে তাৰিখে তেওঁলোকক শেষবাৰ দেখা গৈছিল নংৰিয়াত এখন চাহৰ দোকানত। তাৰ পিছৰে পৰাই পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাই। 24 মে তাৰিখৰ পৰা তেওঁলোকৰ ফোন বন্ধ আছে। তেওঁলোকৰ ভাড়া লোৱা স্কুটাৰখন ওচৰৰ পাহাৰৰ ওচৰৰ ফালৰ পৰা দেখা পোৱা গৈছে। লগতে দুটা বেগো এটা গৰ্জৰ দাঁতিৰ পৰা অৱস্থাত উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ লোকে কয় তেওঁলোকে অলংকাৰ আৰু 4টা মোবাইল ফোন লৈ আহিছিল। ইন্দোৰৰ পৰা আহি পৰিয়ালৰ কেইজনমান লোকে এতিয়া শ্বিলঙত থাকি নিজৰ হাতে সন্ধান চলাই আছে। মেঘালয় আৰক্ষী, স্থানীয় লোক আৰু গাঁওৰক্ষী দলে মিলি 50জনতকৈ অধিক লোকেই সন্ধানত কাম কৰি আছে। বেছি বৰষুণ আৰু পাহাৰীয়া ঠাইবোৰ সন্ধানৰ কামত অসুবিধা কৰি আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ক'লে যে পুলিচ আৰু জিলা কৰ্তৃপক্ষ দিন-ৰাতি কাম কৰি আছে। এই দম্পতীহালক উলিয়াবলৈ সকলো চেষ্টা কৰি আছো। ইপিনে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীক ততাতৈয়াকৈ সহায় ল'বলৈ কৈছে। পৰিয়ালে জনাইছে যিসকলে সঠিক খবৰ দিব তেওঁলোকক 5 লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব। আমি আশাবাদী যে এই দম্পতীহালক সোনকালে উলিয়াব পৰা যাব। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।